অব্যাহত আছে ৰাজ্যিক বিজেপিৰ সদস্যতা অভিযান কাৰ্যসূচী গুৱাহাটীৰ ফাঁচী বজাৰত বিজেপিৰ শুক্ৰেশ্বৰ মণ্ডলৰ সদস্যতা ভৰ্তি অভিযান ৰাজ্যিক বিজেপিৰ সদস্যতা অভিযানৰ আহ্বায়ক পল্লৱলোচন দাসৰ নেতৃত্বত অনুষ্ঠিত হয় অভিযান ৰাজ্যজুৰি চলা বিজেপিৰ সদস্যতা ভৰ্তি অভিযানত বৰ্তমানলৈকে 30,81,000 লোকে গ্ৰহণ কৰিছে সদস্যতা 2 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে সদস্য পদ গ্ৰহণ কৰি মুকলি কৰা অভিযান 25 ছেপ্টেম্বৰ পৰ্যন্ত অব্যাহত থাকিব প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা কমিও 30,000 সদস্যই আবেদন কৰি বিজেপিত অন্তৰ্ভুক্ত হোৱাৰ আশা ৰাজ্যিক বিজেপিৰ সদস্যতা অভিযানত ভাগ লৈ মন্তব্য পল্লৱলোচন দাসৰ আমাৰ এটা টাৰ্গেট আমি ৰাখিছিলো যে ন্যূনতম এটা সমষ্টিত 30,000 আমাৰ সদস্য হ'ব লাগে বুলি আমাৰ যি যত বিধায়ক আছে যত সংগঠন আমাৰ ভাল আমি এটা লক্ষ্য তেনেকৈ ৰাখিছিলো কিন্তু আমি সেই লক্ষ্যতে গৈ আছিলো কিন্তু এতিয়া যদি আপুনি চাই জাগিৰোড সমষ্টি নিয়াৰ এবাউট 57,000 হৈছে আমি এটা টাৰ্গেটহে ৰাখিছিলো কিন্তু আমি টাৰ্গেটতকৈ ওপৰত গৈ আছো আমি ভাবিছিলো যে 30 লক্ষ আমাৰ কাৰ্যকৰ্তা বা সদস্য হ'ব সেইটো আমাৰ টাৰ্গেট আছিল কাৰণ 2014 চনত যেতিয়া মিছ কল দিছিলে সেই মিছ কল মাৰোতে আমাৰ 30 লাখ মিছ কল আহিছিল সেই সময়ত মোদীজীৰ সেই প্ৰথম আৰম্ভণি তেতিয়া তো আমি ভাবিছিলো সেই সময়ৰ যেটো লক্ষ্য আমি এবাৰো এটো লক্ষ্য ৰাখো কিন্তু এতিয়া আপোনালোকক ক'বলৈ পাই আমি ভাল যে আজি দিনটোতে খুব সম্ভৱ এই লক্ষ্য আমি অতিক্ৰম কৰিম তো 25 তাৰিখলৈকে আমি চেষ্টা কৰোঁ ফুল লাইন খোলা থকালৈকে আমি কিমান মেম্বাৰশ্বিপ কৰিব পাৰোঁ